কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি এতিয়া কথা পাতিব নোৱাৰিব লখিমপুৰ পৌৰসভাত এতিয়া খোলা থাকিব লখিমপুৰ পৌৰসভাৰ পৌৰপতিৰ পৰা আৰম্ভ কৰি কাৰ্যালয়ৰ প্ৰতিজন বিষয়াৰ দুৱাৰ পৌৰসভাৰ বিষয়াসকলক আপুনি সংকোচ কৰিব নালাগে এতিয়া লগ পাবলৈ যিকোনো উজ্জ্বল আপত্তিলৈ জনসাধাৰণে এতিয়া আহিব পাৰিব পৌৰসভাৰ বিষয়াসকলৰ ওচৰত যে সকলো ৰাইজে যাতে ধিতাবোধ নকৰি সকলো সময়ত যাতে এজন জনপ্ৰতিনিধিৰ ওচৰত আহিব পাৰে সেইকাৰণে বৰ্তমান আমাৰ পৌৰসভাৰ যি সভানেত্ৰীৰ কক্ষৰ দুৱাৰ সকলো সময়তে মই যিমান সময় থাকো দুৱাৰখন খোলা থাকে লখিমপুৰ পৌৰসভা কাৰ্যালয়লৈ এই নিৰ্দেশ আগবঢ়াইছে বিধায়ক মানৱ ডেকাই যেহেতু আমি জনসাধাৰণে প্ৰতিনিধি আৰু আমাৰ মাননীয় বিধায়ক মহোদয়ৰ ইচ্ছা আছিল তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল তেওঁৰ ঘৰ যেহেতু 24 ঘণ্টা জনসাধাৰণৰ কাৰণে খোলা থাকে যে মই সভানেত্ৰী হিচাপে আসন গ্ৰহণ কৰাৰ দিনৰ আগতে মোক কৈছিল বাইদেউ দৰ্জাটো যাতে সকলোৰ কাৰণে খোলা থাকে তেওঁৰ সেই মানে আদৰ্শকে অনুপ্ৰাণিত হৈ মই নিজেও চিন্তা কৰিলোঁ সঁচাকৈ যেহেতু আমি জনপ্ৰতিনিধি আৰু প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে আমাৰ বিধায়ক মহোদয়ৰ নিচিনা মন থকা উচিত যাতে সাধাৰণ জনতাই এগৰাকী জনপ্ৰতিনিধি অথবা বিষয়াক লগ কৰিবলৈ ৰৈ থাকিব লগা নহয় ঘণ্টা জুৰি তো মানে একচুৱেলি আমাৰ বিধায়কৰ এটা নিৰ্দেশ আছিলে যে দৰ্জাখিনি বন্ধ হ'ব নালাগে কাৰণ দৰ্জা বন্ধ থাকিলে মানুহ বাহিৰত খাৰা হৈ থাকে মোৰ যিটো ভাইচ চেয়াৰমেনৰ ৰুমটো খোলা আছে মই ইয়াত বহি আছোঁ আমাৰ ইঅ'ৰ নাইক কিবা কামত গুৱাহাটী তেখেতৰ ৰুমটো খোলা আছে আৰু বাকী ৰুমবিলাকতো খোলাই থাকে আমাৰ টেক্স কালেকশ্যনৰ পৰা যিবোৰ ৰুম আছে সেইবোৰ অলৰেডি খোলা থাকে সেইবোৰ বন্ধ নাথাকে আগৰ পৰাই খোলা থাকে খালি চেয়াৰমেনৰ ৰুমটো ইঅ'ৰ ৰুমটো আৰু ভাইচ চেয়াৰমেনৰ ৰুম বন্ধ থাকে বিধায়কগৰাকীৰ নিৰ্দেশতে হৈছে হয় মানে কি কোনো মানুহে যাতে বাহিৰত খাৰা হৈ থাকিব নালাগে আৰু চেয়াৰমেনে কি কৰিছে বাহিৰৰ পৰা দেখিলেই গম পায় মানুহে গতিকে সেইটো কাৰণে খুলি থোৱা হৈছে বিধায়কগৰাকীৰ প্ৰচেষ্টাতে এতিয়া চহৰৰ অলিয়ে গলিয়ে দ্ৰুত গতিত চলি আছে পৌৰসভাৰ কাম আমাৰ সময়ৰ লগত কোনো হেৰি নাই এইটো আমাৰ অফিচ টাইমে হয় কিন্তু আমাৰ চাওক এতিয়া নাইট পেট্ৰলিঙো হয় আপোনালোকৰ লাষ্ট টাইম আপোনালোকে কৰিছে এতিয়া টাউনত দেখক বহুত চাফা হ'ল তথাপিও দুই এজেগাত পৰিছে গতিকে আমি অহা আপোনালোকৰ মানে তৰফৰ পৰাই আমি ৰাইজৰ হকে কওঁ যে আমি অহা সোমবাৰৰ পৰা আকৌ নাইট পেট্ৰলিং আৰম্ভ কৰিম নাইট পেট্ৰলিঙত যদি কোনোবা আকৌ ধৰা পৰে এইবাৰ 5,000 টকাকৈ ফাইন দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকৰ চেনেলৰ থ্ৰুদি কৈছোঁ আমাৰ যিটো টেক্স কালেকশ্যনো ভালকৈ হৈ আছে কিন্তু যিসকলে এতিয়াও ঘৰৰ টেক্স দিয়া নাই আৰু ট্ৰেড লাইচেন্স লোৱা নাই তেখেতে অতি শীঘ্ৰে যাতে কৰে আমি সেইখিনি মানে আপোনালোকৰ থ্ৰুদি তেখেতলোকক জনাইছোঁ এনেবোৰ প্ৰচেষ্টাৰ বাবে এতিয়া এই কৰ্মদক্ষ বিধায়কগৰাকীক ধন্যবাদ জনাইছে সাধাৰণ ৰাইজে মনৰ কথাখিনি বাইদেউক খুলি পেলাই ক'ব পাৰিছোঁ আমাৰ কি সমস্যা হৈছে তেওঁক সেইটো লৈ আহি ক'ব পাৰিছোঁ বাইদেউ আমাক ভালকৈ ৰেছপঞ্চ দিছে ভাল লাগিছে আশা কৰিছোঁ আমাৰ কামখিনি যাতে হয় দৰ্জা খোলা থকা উদ্দেশ্যটোৱে সেইটো যে যিকোনো সাধাৰণ লোকে আহি যাতে পৌৰসভা সভানেত্ৰীগৰাকীয়ে কেনেধৰণৰ কাম কাজ কৰিছে এই নিদৰ্শনটো আচলতে দৰ্জা খোলাৰ পৰা আপুনি ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ কোন ধৰণৰ মানে ৰাইজক সহায় কৰাৰ পৰা কোন ধৰণৰ বঞ্চিত যাতে নহয় তেওঁ সকলো সময়তে ৰাইজৰ কাৰণে যে কাম কৰি যাব তাৰ এটা মানে তেওঁ উৎকৃষ্ট নিদৰ্শন দেখাইছে আমি ধন্যবাদ জনাইছোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে